হৈছে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন। খটৰা শাখাৰ 105 সংখ্যক দ্বিবাৰ্ষিক ভকতপাৰা অধিৱেশন। পুৰাতন সাংস্কৃতিক ঐতিহ্যৰে চহকী দগিয়াপাৰা গাঁৱৰ ভকতপাৰা খেলৰ আতিথ্যত হলিৰাম চহৰীয়া ক্ষেত্ৰত দুদিনীয়াকৈ আৰম্ভ হৈছে অধিৱেশনখনি। পুৱা প্ৰভাত ফেৰী, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, ক্ষেত্ৰ উন্মোচন আৰু ৰভা মণ্ডপ তোৰণ উন্মোচনৰ পাছতে অনুষ্ঠিত হয় বিষয় বাছনি আৰু প্ৰতিনিধি সভা। দুপৰীয়া অনুষ্ঠিত হয় যুৱ আৰু মহিলা সমাৰোহ। সন্ধিয়া 105 গছি বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে খটৰা শাখা কলিতা জনগোষ্ঠী সন্মিলনৰ মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক বিচিত্ৰানুষ্ঠান। অধিৱেশনৰ সকলো কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি বসুন্ধৰ চহৰীয়াৰ লগতে সম্পাদক বৰুণ কলিতা আৰু জীৱন বৰুৱাই। শ্ৰদ্ধাৰ জ্ঞাতি মণ্ডলী, অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন 13টা শাখাৰে গঠিত এক বৃহৎ জাতীয় সংগঠন। ইয়াৰ ভিতৰত খটৰা শাখা অন্যতম শাখা হিচাপে পৰিচিত। 56টা খেলেৰে 2225 গৰাকী, শিক্ষিতৰ হাৰ 88%। আমি সকলোকে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন খটৰা শাখাৰ আজি যি 105 সংখ্যক দ্বিবাৰ্ষিক ভকতপাৰা অধিৱেশন, এই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা স্বাগত সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আমাৰ এই অধিৱেশন আৰম্ভ হৈছে। পুৰাতন সাংস্কৃতিক ঐতিহ্যৰে চহকী স্বচ্ছগাঁও দগিয়াপাৰাৰ ভকতপাৰা খেলৰ আতিথ্যত এই অধিৱেশন আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আজি ৰাতিপুৱাৰ ভাগতে প্ৰভাত ফেৰী, বন্তি প্ৰজ্বলন, নামঘৰ উন্মোচন, পদপ্ৰক্ষালনস্থলী উন্মোচনৰ পিছতে বিভিন্ন পথ তোৰণ, মুখ্য তোৰণ, ৰভা মণ্ডপ আৰু ক্ষেত্ৰ উন্মোচন। তাৰপিছতে এয়া আমাৰ বিষয় বাছনি সভা আৰম্ভ হৈছে। শাখাৰ বিষয় বাছনি সভাতেই আজি নতুনকৈ সমিতিও গঠন কৰা হ'ব আগন্তুক দুবছৰীয়া কাৰ্যকালৰ কাৰণে। আমাৰ বিষয় বাছনি সভাৰ পিছতেই প্ৰথমবাৰৰ বাবে যুৱ আৰু মহিলা সমাৰোহ এখন অনুষ্ঠিত হ'ব আৰু ইয়াত অংশগ্ৰহণ কৰিব জিলা যুৱ মঞ্চৰ সভাপতি মাননীয় কুশল কলিতাকে ধৰি মহিলা মঞ্চৰ সভানেত্ৰী গীতিকা কাকতি আৰু অন্যান্য অতিথিসকলে। কাইলৈ ৰাতিপুৱাৰ ভাগত আমাৰ অভিনন্দন সভা অনুষ্ঠিত হ'ব। খটৰা শাখাৰ শিক্ষা সমিতিৰ উদ্যোগত শিক্ষাৰ ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা 190 গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰীক তথা ব্যক্তিক ইয়াত অভিনন্দন জ্ঞাপন কৰা হ'ব। আৰু তাত উপস্থিত থাকিব জৱাহৰ নৱোদয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক পুষ্পৰাম কলিতা আৰু হোজাই ৰাজচক্ৰৰ সংলগ্ন চক্ৰ বিষয়া কৃষ্ণ কিশোৰ চহৰীয়া। আৰু আবেলি 12:30 বজাৰ পৰা আমাৰ বহু প্ৰত্যাশিত মুকলি সভা অনুষ্ঠিত হ'ব, য'ত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব কটন বিশ্ববিদ্যালয়ৰ ডক্টৰ জ্ঞানানন্দ বৰ্মন মহোদয়ে। তেখেত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কলিতা জনগোষ্ঠী সন্মিলন অসমৰ উপ সভাপতি দেৱকুমাৰ বৰুৱা ডেকাদেৱো উপস্থিত থাকিব আৰু আমাৰ সন্মানীয় সাংসদ মহোদয়, বিধায়ক মহোদয় প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দ উপস্থিত থাকিব। আমি সমূহ জ্ঞাতি তথা সজ্জন আৰু ৰাইজৰ আমাৰ এই 2 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক ধন্য কৰিব বুলি, তেখেতসকলৰ পদধূলি আমাক শিৰত ল'বলৈ সুবিধা দিব বুলি, আশীৰ্বাদ কৰিব বুলি আমি আশা কৰিছোঁ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা। জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 105 সংখ্যক ভকতপাৰা অধিৱেশনৰ আজি প্ৰথম দিন। আমি প্ৰথম এই অনুষ্ঠানটো উদযাপনৰ উদ্দেশ্যে এখন কমিটি গঠন কৰা হৈছিলে আৰু এই কমিটিখনৰ সভাপতি আছিলে আমাৰ বসুন্ধৰ চহৰীয়া আৰু মই শ্ৰী বৰুণ চন্দ্ৰ কলিতা সম্পাদক, জীৱন বৰুৱা। আমি দুজনে সম্পাদকলৈ এখন কমিটি গঠন কৰা হৈছিলে। এই কমিটি গঠনৰ পিছত আমি যৎপৰোনাস্তি এই অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। আজি আমাৰ জ্ঞাতি প্ৰায় 3000 জ্ঞাতি আমাৰ ইয়াত উপস্থিত হৈছে। অহাকালিলৈ আমি 7000 জ্ঞাতি বা বান্ধৱ উপস্থিত হ'ব বুলি আশা ৰাখিছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, অসমত শান্তি প্ৰতিষ্ঠা হওক, দৰঙত শান্তি প্ৰতিষ্ঠা হওক, গোটেই অঞ্চলটো সকলো জনগোষ্ঠী জাতি জনগোষ্ঠী যাতে আমি এক হৈ জীয়াই থাকিব পাৰোঁ, শান্তিয়ে জীয়াই থাকিব পাৰোঁ, তাকে কামনা কৰি আমাৰ এই অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰিছোঁ। দেওবনৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।